মানে গাইছে আপোনালোকে দেখিছে নহয় আমাৰ জিকাবোৰ এয়া কাটিবলৈ হ'ল আৰু বজাৰলৈ নিবলৈ যিটো আজি কাটিম বজাৰত নিবলৈ জিকাবোৰ সেইখিনি দেখিছে নহয় পূৰা মানে যিডোখৰ লাগিছে পূৰা থপা থপাকৈ লগান দিছে ইয়াত সেইখিনি আৰু এইখিনি যিহেতুকে আমাৰ বানপানী সোমাই গৈছিলে সোমাই যোৱাৰ লগে লগে গছবোৰ একো নহ'ল বেছিকৈ ভালহে হ'ল ক'ব লাগিব পানী অকল এনেকুৱা থাকিলে আৰু বেছি পানী নহ'ল আৰু সেইবাবে বেছি হাঁহ হোৱাগতেহে হ'ল বেছি লাগনহে দিছে ইয়াত দেখিছে আপোনালোকে জিকা মানে কৈ আছে এতিয়া চব কাটিব লাগিব বজাৰলৈ নিবলৈ আৰু এইবোৰ আমাৰ কি দেখিছে নহয় এইবোৰ ধুন্দুলি জিকা এইফালে এইখিনি চব কাটিম মানে গাই যেতিয়া আমি জিকা কাটি কাটি গৈছোঁ এখন লৈ লৈছোঁ কেঁচিখনে কাটিবলৈ অলপ সুবিধা হয় আৰু কেনে কেঁচিখন লৈ লৈছোঁ দাখনে কাটিলে অলপ যিহেতুকে এইখিনি জাল দিয়া আছে জালখিনিত ফাঁকে সোমাই কাটিবলৈ অকণমান অসুবিধা হয় আৰু সেইবাবে কেঁচিখন লৈ লৈছোঁ আৰু কাটি কাটি য'তে ত'তে পেলাই গৈছোঁ আৰু দেখিছোঁ আপোনালোকে এইবোৰ এনেকৈ কাটি কাটি য'তে ত'তে পেলাই গৈছোঁ আৰু কাটি এইটোৰ পিছত আমি বেগত ভৰাই মেলি থৈ যাব লাগিব অকল ডাঙৰবোৰহে কটা হৈছে এইবোৰত এনেকুৱা চাইজবোৰ কটা নাই যিহেতুকে আকৌ নেক্সট সপ্তাহ আমি বজাৰত নিবলৈ কাটিম এতিয়া এয়া জিকাখিনি কাটি মেলি লৈছোঁ যিহেতুকে যোৱাকালি ছিঙিলোঁ ভেন্দিবোৰ ছিঙিলোঁ আৰু বেঙেনা ছিঙিলোঁ সেইফালে ভেন্দি পূৰা গছ ওখ হৈ গৈছে মানে মানুহ তল যোৱা হৈ গৈছে ভেন্দি আৰু এনেকুৱা বেছি ডাঠ হৈ গ'ল আৰু বেছিকৈ বানপানী সোমাই যোৱাৰ পিছত গছবোৰ বেছি ভালহে হ'ল বুলি ক'ব লাগিব দেখিছেনে আপোনালোকে ইটো মূৰৰ পৰা সিটো মূৰলৈ দেখি পাবলৈ দিগদাৰ আছে মানুহ যদি ইটো মূৰত থাকে দেখি নাপাব মানুহ ওখ হৈ গ'ল আৰু পূৰা গছ ঝপঝপীয়া হৈ গ'ল সেয়াও খেতি এতিয়া যিহেতুকে কৰিলে কাম কৰি থাকিব লাগে আৰু কৰি অভ্যাস হ'ল আৰু কাম যদি নকৰোঁ ঘৰত যদি এনেই থকা হয় টাইমটো পাছ নহয় সেইকাৰণে আহি বাৰীত যদি থাকি দুই এটাকৈ কাম লাগি থকা হয় বহুতখিনি টাইমটো পাছ হৈ যায় আৰু নিজৰ মনটো বহুত বেছি ভাল লাগে এইটো পৰিৱেশৰ লগতে থাকি আজি প্ৰায় 15-20 বছৰমান লাগি থকা হৈছে আৰু কৰি অভ্যাস হ'ল বুলি ক'ব লাগিব এতিয়া সেয়া লাগি আছোঁ কাম এতিয়া জিকাখিনি ধুমাধুম কাটি আছোঁ যিহেতুকে বজাৰত নিব লাগিব আৰু বজাৰত নি মেলি বিকিব লাগিব আৰু আমি বাৰীৰ যিকোনো শাক ওলালে মানে নিজে বজাৰত গৈ বিকি থৈ আহোঁ আৰু আনক ঘৰতে দিয়া নহয় বজাৰত গৈ কিনে নিজে বিকি মেলি শেষ পোৱাৰ পিছতহে আমি ঘৰলৈ যাওঁ আৰু ভাল লাগে কিবা এটা আৰু কাটি মেলি বজাৰলৈ বিকিবলৈ নিম আৰু আমাৰ ভেন্দিও এইফালে বুৰিছিলে ভেন্দিখিনিও একদম যিহেতুকে পলস পানী আহি গ'ল আহি যোৱাৰ লগে লগে সাৰ দিয়া গোটেই হ'ল একদম ধুনীয়া হৈ লৈছে গছবোৰ আকৌ লাগিব আৰম্ভ কৰিছে জিকা আমি কাটি কাটি বেছি থকাই হয় কিন্তু এতিয়া বানপানী হৈ যোৱাৰ পিছত আৰু বেছিকৈ প্ৰডাকশ্যনটো বেছি হৈছে ক'ব লাগিব এইফালে জিকা পূৰা এতিয়া লাগি আছে ওলমি ইয়াত দেখিছে আপোনালোকে এইবোৰ যি জিকাত আছে মানে পূৰা থপা থপিকৈ লাগি আছে আৰু সেইখিনি জিকা এতিয়া কাটিবলৈ আহি গ'লোঁ ৰাতিপুৱা 5মান বজাৰ পৰা যেতিয়া আহিলোঁ এতিয়া 6টামান সময় হ'ল বেলেগ গৰম হৈছে আৰু দিনটোতো কাম কৰিব দিগদাৰ আছে 9-10টামান বজাতে ঘৰৰ ভিতৰত গৈ ফেনৰ বতাহ লৈ থাকিবলগীয়া হৈছে ইমান গৰম ধুমাধুম কাটি লওঁ জিকাখিনি আৰু কাটি মেলি ছেকেণ্ড টাইম যাব লাগিব বজাৰত আপোনালোকক অকণমান দেখালোঁ এতিয়া জিকাখিনি আমি কাটি হৈ গ'ল আৰু বেগত এতিয়া ভৰাব লাগে সেইখিনি কাম য'তে ত'তে এনেকৈ পেলাই থৈ যোৱা হৈছে আৰু দুমাহখিনি দেখিছে আপুনি যিটোৱে পাই আছোঁ সুবিধা তাতে কাটি কিনে থৈ দিছোঁ আৰু এতিয়া এইখিনি আমি বেগত ভৰাব বুলি বাৰু আৰু এনেকুৱা চাইজবোৰ কটা নাই এইবোৰ চাইজৰ দেখিছে আপোনালোকে এইবোৰ চাইজৰ এইবোৰ কটা নাই এনেকুৱা সৰু চাইজবোৰ কটা নাই সৰু মানে এইবোৰ কাটিব পৰা হৈছিলে কিন্তু কটা নাই আৰু এতিয়া আমি প্ৰায় 40 কেজিমান হ'ব বুলি ভাবিছোঁ আন্দাজ কৰিছোঁ অনুমানিক মানুহ কাটিলোঁ এতিয়া আৰু ধুমাধুম ভৰাই লওক জিকাখিনি আৰু জিকাখিনি ভৰাই মেলি চটপটি কেইটামান ওলাব কাটিব লাগিব সেইখিনি চটপটি ভালকৈ গছ পোৱাই নাই তথাপিতো কমকৈ ওলাই আছে আৰু কাটিম সেইখিনি তাৰপিছত যাম ঘৰলৈ যোৱাকালি ছিঙি ল'লোঁ অলপ শাক আজি অলপ ছিঙিলোঁ যাম বজাৰলৈ মানে গাইছ যেতিয়া আমি কাটি মেলি হৈ গ'ল আৰু বেগকেইটা তেনেকৈ ধুনীয়াকৈ জাপি ভৰাই দিছোঁ যিহেতুকে জিকা জলদি দাগ লাগি যায়
ডেকা ওলালে ভুল মানে জিকা এতিয়া 50-60 কেজিমান হ'ব আন্দাজ কৰিছোঁ। কিন্তু এতিয়া চেকেল টেকেলে নিব নোৱাৰি একদম কাণতে লৈ লৈ যাওঁ ঘৰলৈ। চটপটি কাটিব আছে তেওঁ কেইটামান কাটিম তাৰপিছত এইখিনি এতিয়া মই বতৰলৈ যাব ওলাইলোঁ। এইফালে বাইকত লাদি চব্জিখিনি বাইকত লাদি দিছোঁ। পূৰা চকা টান খাই গৈছে, বহুত বেছি অভাৰ লোড হৈ গৈছে। আৰু যিহেতুকে ডাঙৰ গাড়ী নাই এইখন গাড়ীতে বাইকতে নিবলগীয়া হৈছে। উপায় নাই, এইফালে খুটি চুটি লৈ লৈছোঁ। এইফালে বহিব অসুবিধা হয়। আগফালে দুটা বেগ আছে, পূৰা লোড কৰি লৈছোঁ। এইফালে আগফালে পূৰা দাম খাই দিছে। যাম এতিয়া বজাৰলৈ ধুমাধুম আৰু সন্ধিয়া হ'ব বজাৰ 8টামান বজালৈকে বহিব। এতিয়া বজাৰলৈ যাবলৈ বুলি